লক্ষীপুৰত পৃথ্বীৰাম মেমৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ শুভ উদ্বোধন। গোৱালপাৰা জিলাৰ লক্ষীপুৰত চিকিৎসাৰ ক্ষেত্ৰত পুনৰ এক নতুন সংযোজন। আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় পৃথ্বীৰাম মেমৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামৰ এখন অত্যাধুনিক ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানৰ। লক্ষীপুৰ অঞ্চলৰ ৰাইজক উন্নত আৰু আধুনিক চিকিৎসা সেৱা প্ৰদানৰ লক্ষ্যৰে স্থাপন কৰা এই চিকিৎসা প্ৰতিষ্ঠানত অভিজ্ঞ চিকিৎসকসকলৰ তত্বাৱধানত বিভিন্ন ধৰণৰ উন্নত চিকিৎসা ব্যৱস্থা উপলব্ধ কৰা হৈছে। হস্পিটেল কৰ্তৃপক্ষই জনোৱা অনুসৰি ইয়াত সকলো ধৰণৰ গাইনেকলজিকেল অস্ত্ৰোপচাৰৰ লগতে অৰ্থপেডিক বিভাগৰ বিভিন্ন জটিল অপাৰেশ্যন সম্পন্ন কৰা হ'ব। ইয়াৰ উপৰিও কাণ, নাক আৰু ডিঙি অৰ্থাৎ ENT বিভাগৰো সকলো ধৰণৰ অস্ত্ৰোপচাৰ, আধুনিক অপাৰেশ্যন থিয়েটাৰ আৰু ৰোগীৰ সুবিধাৰ বাবে বিভিন্ন আধুনিক ব্যৱস্থা সংযোজন কৰা হৈছে। উক্ত প্ৰতিষ্ঠান ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন লক্ষীপুৰ অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ PK ভৰণীদেৱে কৰে। উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, চিকিৎসক আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই নতুন চিকিৎসা প্ৰতিষ্ঠান স্থাপনৰ ফলত লক্ষীপুৰ তথা আশে-পাশে অঞ্চলৰ ৰাইজে উন্নত চিকিৎসা সেৱা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে উপস্থিতসকলে। কিছুমান মানুহৰ তিক্ত অভিজ্ঞতা থাকে ব্যক্তিগত খণ্ড নাৰ্ছিং হোম লৈ। কিছুমানত অনিয়ম নোহোৱা নহয়, সময়ে সময়ে নিউজ ওলাই থাকে, কিন্তু আমি এই ক্ষেত্ৰত সচেতন হ'ম। আমাৰ জড়িত ব্যক্তিসকলকো সকলোকে সকীয়াই দিয়া হৈছে, কোনো ক্ষেত্ৰতে যাতে ৰাইজ বিমুখ নহয়, কোনো ক্ষেত্ৰতে যাতে কোনো অনিয়ম নহয়, দুখীয়া মানুহখিনি সৰ্বস্তৰৰ সকলোৱে যাতে উপযুক্ত ছাৰ্ভিচ পায়, সেৱা পায়, সেই ক্ষেত্ৰত আমি সদায় 100% মনোযোগী থাকিম। আপুনি নিজে এজন ডক্টৰ? হয় হয়, মই নিজে এজন ডক্টৰ। মই গাইনেকলজিষ্ট PG কৰি আছোঁ, মই কমপ্লিট হোৱা নাই। অৰ্থাৎ এই প্ৰসূতি ৰোগৰ কাৰণে বহুত ভুগিব লগা হয়, এই অঞ্চলত বহুত ভুগিব লগা হয়, গোৱালপাৰালৈ গুৱাহাটীলৈ যাব লগা হয়। সেই আচলতে যিটো কি আছিল, অভাৱ আছিল, এইটো পূৰণ হ'ব বুলি আপুনি আশা কৰে? মই 100% আশাবাদী। সেই ক্ষেত্ৰত স্থানীয় ৰাইজখিনি উপকৃত হ'ব। আমি ভাবিছোঁ 24/7 প্ৰসূতি বিভাগটো আমি খোলা ৰাখিম। আৰু বহুত ভুক্তভোগী মানুহ আছে, বহুত ইমাৰ্জেঞ্চি হৈ যায়, ইমাৰ্জেঞ্চি সময়ত হয়তো ডাক্তৰ নাপায়। সেই অভাৱখিনি যাতে পূৰণ কৰিব পাৰে, সেই ক্ষেত্ৰত আমি সদায় সচেষ্ট থাকিম। আৰু আপোনাৰ সেৱা আমাৰ গাইনেকলজি বিভাগৰ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ প্ৰায় গোটেইখিনিয়ে থাকিব। তাৰ ওপৰঞ্চি চাৰ্জাৰী, জেনেৰেল চাৰ্জাৰী, অৰ্থপেডিক্স, এইবিলাক ক্ষেত্ৰতো আমি সেৱা আৰম্ভ কৰিম। আৰু অচিৰেই অন্যান্য বিভাগসমূহৰ ডাক্তৰসকলকো আমি ইয়াত জড়িত কৰাম। বহুত জৰুৰীকালীন সেৱা থাকিব। আৰু বহু ভাল ভাল ডক্তৰৰ লগত আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ। তেখেতসকলেও আমাক ছাৰ্ভিচ দিব বুলি আমাক আশ্বাস দিছে। গতিকে অচিৰেই আপোনালোকে সেই সুফলখিনি পাব বুলি মই আশাবাদী। আৰু আমি 100% চেষ্টা কৰিম। এইখিনি মই আপোনালোকক বা আমাৰ ৰাইজক আশ্বাস দিব পাৰোঁ। দৰিদ্ৰ যিসকল ৰোগী আহিব তেখেতসকলৰ বাবে কিবা বিশেষ সুবিধা? দৰিদ্ৰ ৰোগীসকলৰ কাৰণে আমি বিশেষ ৰেহাইৰ ব্যৱস্থা কিছুমান দিম। মই নিজেও ডাক্তৰ, নিজে মই বেলেগৰ পৰা যিখিনি আশা কৰোঁ, যিখিনি সেৱা আশা কৰোঁ, সেই সেৱাখিনিয়েই মই বেলেগকো দিয়াৰ ইচ্ছুক চেষ্টা কৰিম।